প্ৰথমে আমি ৰাজনীতিৰ পৰা চাম তোমালোকৰ লেশ্যন আহিব তোমালোকে জানাই ভাৰতৰ ৰাজনৈতিক দল ইয়াৰ পৰা কি চাবা তোমালোকে জানানে ইয়াৰ পৰা এমসিকিউ তোমালোকক দি দিব সো তোমালোকে ভালদৰে চাবা যে কোনটো দেশত কি দলীয় ব্যৱস্থা আছে যেনে বৰ্তমান সময়ত চীনকে ধৰি কেইবাখনো সাম্যবাদী ৰাষ্ট্ৰত একদলীয় ব্যৱস্থা আছে ক'ত চীনত ঠিক আছে তাৰ পাছত হ'ল তোমালোকৰ ইংলেণ্ড আমেৰিকা আদি দেশসমূহত দ্বিদলীয় ব্যৱস্থা আছে আৰু লগতে ভাৰতবৰ্ষ বাংলাদেশ পাকিস্তান আদি দেশসমূহত বহুদলীয় ব্যৱস্থা আছে এইকেইটা পইণ্ট তোমালোকে কি কয় কনফিউজ নহবা এইবিলাক তোমালোকে ভালদৰে চাবা ইয়াৰ পৰা তোমালোকক এমসিকিউ দি দিব পাৰে বা তোমালোকে এক নম্বৰীয়া কুৱেশ্যনো দি দিব পাৰে যে একদলীয় ব্যৱস্থা থকা দেশৰ নাম দ্বিদলীয় বা বহুদলীয় ব্যৱস্থা থকা দেশৰ নাম তেনেকুৱাকৈ তোমালোকক দি দিব পাৰে ঠিক আছে নেক্সট পইণ্ট তোমালোকে চাবা ভাৰতৰ ৰাজনৈতিক দল কেনেকৈ গঠন হৈছিল প্ৰথম ৰাজনৈতিক দলটো হ'ল তোমালোকৰ ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত 1885 চনত য'ত তোমালোকৰ ব্ৰিটিছ বিষয়া ICS বিষয়া এজন এলেন অক্টোবিয়ান হিউমৰ নেতৃত্বত এই দলটোৱে জন্মগ্ৰহণ কৰিছিল ঠিক আছে কোনো মতে দ্য ইণ্ডিয়ান এছ'চিয়েশ্যনকো প্ৰথম ৰাজনৈতিক দল বুলি ক'ব বিচাৰে কিন্তু এটা এই ৰাজনৈতিক দল নহৈ পেলাই সংগঠনে আছিল এইবিলাক পইণ্ট তোমালোকে মনত ৰাখি থবা আৰু প্ৰথম কংগ্ৰেছৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন হ'ল উমেশ চন্দ্ৰ বেনাৰ্জী নামটো মনত ৰাখিবা এক নম্বৰীয়া কুৱেশ্যনত দি দিব পাৰে ঠিক আছে ইয়াত ছবি এটা দি আছে চাই ল'বা ইমান ইম্পৰ্টেণ্ট নহয় আৰু তোমালোকে চোৱা মুছলিম লীগ গঠন হৈছিল কিমান চনত এইটো তোমালোকক সুধি দিব পাৰে তৃতীয় ৰাজনৈতিক দল হিন্দু সভা 1916 চতুৰ্থ ৰাজনৈতিক দল স্বৰাজ পাৰ্টি আৰু তোমালোকে জানাই এইবিলাক চোৱা নেতৃত্বত জন্ম হোৱা পিছলৈ এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত এইটো ইম্পৰ্টেণ্ট নহয় তোমালোকে তৃতীয় দ্বিতীয় কোনটো হয় এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে নেক্সট পইণ্ট তোমালোকক যদি অলপ টাফ কৰিব বিচাৰে তোমালোকক ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথম বাওঁপন্থী দল ভাৰতীয় সাম্যবাদী দল যিটো হ'ল ভাৰতবৰ্ষৰ পঞ্চমটো ৰাজনৈতিক দল এইটো কথা তোমালোকে মনত ৰাখি থবা ঠিক আছে নেক্সট তোমালোকৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া হৈছিল 1952 এইটো মনত ৰাখি থবা এইবিলাক তোমালোকৰ এমসিকিউৰ কাৰণে বহুত প্ৰয়োজনীয় পইণ্টকেইটা হ'ব ঠিক আছে আৰু লগতে আঞ্চলিক দলসমূহৰ বিষয়ে তোমালোকৰ ইম্পৰ্টেণ্ট হয় আঞ্চলিক দলসমূহৰ বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা কি কাৰণত এই আঞ্চলিক দলসমূহ জন্মগ্ৰহণ কৰে আৰু লগতে তোমালোকে বিশেষকৈ এইটো পইণ্ট তোমালোকে বেছি মনত ৰাখিবা কোনটো ৰাজ্যত কোনটো আঞ্চলিক দল আছে যেনে DMK AIDMK তামিলনাডু অকালি দল হ'ল পঞ্জাবৰ তেলেগু দেশম অন্ধ্ৰপ্ৰদেশ নেশ্যনেল কনফাৰেন্স জম্মু কাশ্মীৰ অসম গণ পৰিষদ অসমৰ মিজো নেশ্যনেল ফ্ৰণ্ট মিজোৰাম এনেকৈ তোমালোকে এই গোটেইকেইটা তোমালোকে মনত ৰাখি থ'ব লাগিব ঠিক আছে এতিয়া চোৱা ইয়াত তোমালোকৰ দিয়া আছে বিৰোধী দলৰ ভূমিকা তোমালোকে ইয়াত পঢ়ি ল'বা তোমালোকক কুৱেশ্যনবিলাক সুধি দিব পাৰে নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হ'ব ইয়াৰ পৰা মৰ্চা চৰকাৰ ইয়াৰ পৰাও তোমালোকক কুৱেশ্যনবিলাক দিব পাৰে ঠিক আছে চ' তোমালোকে কুৱেশ্যনবিলাক ইয়াৰ পৰা চাবা মৰ্চা চৰকাৰৰ বিষয়ে ভালদৰে চাবা আঞ্চলিক দলসমূহ তোমালোকে চাবা কোন ৰাজ্যত কোনটো আঞ্চলিক দল আছে তাৰ উপৰিও তোমালোকে আঞ্চলিক দলসমূহ কিয় জন্ম হয় সেইটো তোমালোকক এটা কুৱেশ্যনটো দিব পাৰে ভালদৰে তোমালোকে চাই পেলাই যাবা এইটো আহি যাব পাৰে এক্সামত মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে তোমালোকৰ কাৰণে এইটো তোমালোকৰ আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা কি ভালদৰে চাই পেলাই যাবা কুৱেশ্যনটো তোমালোকক সুধি দিব পাৰে এক্সামত ঠিক আছে